গুৱাহাটীত বাইক চোৰক আটক উৰিয়ামঘাট আৰক্ষীয়ে আটক কৰে 4টাকৈ দুৰ্ধৰ্ষ বাইক চোৰক উল্লেখযোগ্য যে উৰিয়ামঘাট বজাৰৰ মাজমজিয়াৰ পৰা বাইক চুৰি কৰি নিয়াত উৰিয়ামঘাট আৰক্ষী থানাত খবৰ দিয়ে উৰিয়ামঘাট আৰক্ষীৰ তৎপৰতাত খটখটিত স্থানীয় আৰক্ষীয়ে আটক কৰে দুটা দুৰ্ধৰ্ষ চোৰক চোৰ দুটাৰ স্বীকাৰোক্তিত উৰিয়ামঘাট আৰক্ষীয়ে আটক কৰে আন দুটা চোৰক ধৃত চোৰকেইটা অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা 6খন বাইক চুৰ কৰি চুবুৰীয়া ৰাজ্য ডিমাপুৰত বিক্ৰী কৰিছে বুলি স্বীকাৰ কৰিছে বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে চোৰকেইটাৰ প্ৰকৃত পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও উৰিয়ামঘাট থানা এলেকাৰ বুলি জানিব পৰা গৈছে উৰিয়ামঘাটৰ পৰা চুৰি হোৱা বাইকখনৰ নম্বৰ হৈছে AS05P9970 আৰু চোৰে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাইক দুখনৰ নম্বৰ হৈছে AS05V1729 আৰু AS05U0594 বুলি জানিব পৰা গৈছে চুৰৰ দলটোত আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে খুটপুছ অব্যাহত ৰাখিছে মোৰ উৰিয়ামঘাট বজাৰৰ দোকানৰ সন্মুখৰ পৰা মোৰ হিৰো হণ্ডা স্প্লেণ্ডাৰখন চুৰ হৈছিল কালি দিনৰ প্ৰায় 2টা বজাতেই তাৰপিছত মই থানাত আহি এজাহাৰ দিলোঁ থানাৰ পৰা কাৰবাৰ কৰি পেলাই বাইকখন ধৰি আনিলে ৰাতি ক'ত ধৰিলে মানে খটখটি গেটত ধৰিলে বুলি ক'লে ছাৰে কোন থানাত আপুনি এজাহাৰ দিলে মই উৰিয়ামঘাট থানাত আহি এজাহাৰ দিছিলোঁ তাৰপিছত খটখটি থানা গেটত ধৰি আনিলোঁ বুলি ক'লে ধৰি আনিলোঁ ক'লে তাৰপিছত আৰু চুৰ কৰি লৈ গৈছিলে আমাৰ মধুপুৰৰ ল'ৰাকেইজন 4জনমান ওলাইছে সিহঁতৰ সৰুপথাৰৰ পৰা উদ্দীপ বৰাৰ ৰিপৰ্ট টকচক 24 ইণ্ডিয়া